আশা ৰাখিছোঁ আপোনালোকৰ এই বহুমূলীয়া সময়খিনিয়ে আপোনালোকৰ মৰণৰ পাৰ্থক্য চাবলৈ অহা সময়খিনিয়ে আপোনালোকে আপোনালোকৰ নিজৰ অঞ্চলত গৈ ইয়াৰ পৰা লৈ যোৱা কথাবতৰাবিলাক আপোনালোকে নিশ্চয় আপোনালোকৰ অঞ্চলত প্ৰচাৰ কৰিব আৰু আমাৰ যি 5টা গ্যাৰাণ্টি এইবিলাক কথাবতৰা আপোনালোকৰ মাজত দিয়া হৈছে আমাৰ নিৰ্দেশ আপোনালোকে নিশ্চয় পাইছে প্ৰচাৰ পত্ৰিকা পাইছে তেনেদৰে নানা ধৰণৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমাৰ ৰাইজে তেওঁলোকক বিশ্বাস কৰি তেওঁলোকৰ শাসনৰ গাদীত বহিছিল। আজি 9টা বছৰ তেওঁলোকে শাসন চলালে কিন্তু আজিলৈকে তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি এটাও প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিব নোৱাৰে। তেওঁলোকে 14 চনত কৈছিলে যে পূৰ্ণমে অসমৰ পৰা বিদেশী ৰাজনৈতিক বিদেশী অসমত থাকিব নোৱাৰিব। তেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতিও তেওঁলোকে আজি পাহৰিব। তেওঁলোকে আজি যিটো কথা কয় কাইলৈ সেইটো কথা নকয়। আজি তেওঁলোকে মহিলাসকলক কৈছিলে যে বেটি পঢ়াও বেটি বচাও। এতিয়া কি কৰিছে তেওঁলোকে মহিলাসকলক এনেকুৱা অৱস্থাৰ মাজলৈ ঠেলি দিছে যে আজি মহিলাসকলক তেওঁলোকে শান্তিত থাকিব পৰা নাই। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিবন্ধী আঁচনিৰ কথা কৈ মহিলাসকলক ঘৰত থকাৰ পৰা ঘৰৰ বাহিৰলৈ তেওঁলোকে লৈ গৈছে। আজি অৰুণোদয় নামত আজি ৰেচন কাৰ্ডৰ নামত মহিলাসকলে ৰাস্তাত লাইন মাৰিবলগীয়া হৈছে। আমি কংগ্ৰেছৰ উন্নত আমি সকলো উচ্চ নিজ ধনী দুখীয়া সকলোৱে ৰেচন কাৰ্ড পাইছিলে, ষোল্ল চাউল পাইছিলে। আজি ক'ত আজি মুছলিমৰ কেইজন মানে 50% মানুহে আজিকালি ষোল্ল চাউল পায়। বাকীসকলৰ ৰেচন কাৰ্ড নাথাকে। এই ইলেকশ্যনৰ আগতে গোটেই মহিলাসকলক ৰেচন কাৰ্ড দিম বুলি কৈ ৰাস্তাত থিয় কৰিছে। এতিয়া আজি ইলেকশ্যনৰ বতৰ, এই ইলেকশ্যনৰ বতৰ তেওঁলোকে ঘৰে ঘৰে কাৰ্ড বিতৰণ কৰি ফুৰিছে। এই 9 বছৰ তেওঁলোকে ক'ত আছিল? এই 9 বছৰত তেওঁলোকে কোনো বেক পেমেণ্টৰ কাম নকৰিব। তেওঁলোকে খালি এটা কামেই কৰিলে আমাৰ জাতি জনগোষ্ঠীৰ মাজত বিভেদৰ সৃষ্টি কৰি ৰাজনীতি কৰিব। তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব। তেওঁলোকে ৰাম মন্দিৰৰ ৰাজনীতি কৰে। এতিয়া এই তেওঁলোকে ৰামৰ প্ৰতিষ্ঠা কৰিবলৈ গৈ তাতো তেওঁলোকে ৰাজনীতি কৰে। তেওঁলোকে কোনো কৰ্ম নকৰে। তেওঁলোকে ধৰ্মীয় আৱেগ অনুভূতিৰে ৰাইজৰ মাজত বিভেদ সৃষ্টি কৰি তেওঁলোকে শাসন কৰিব বিচাৰে। এই ৰাজনীতি দলক আমি শাসনৰ পৰা উচ্ছেদ কৰিব লাগিব। যদি এই ৰাজনীতি দল আৰু 5 বছৰ শাসনত থাকে এই দেশৰ গণতন্ত্ৰ নোহোৱা হ'ব, এই দেশৰ সংবিধান নোহোৱা হ'ব, এই দেশৰ মানুহৰ মৌলিক অধিকাৰ খৰ্ব হ'ব। তেনেকুৱা পৰ্যায়লৈ এই দেশখন গৈ আছে। তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কথা কয়। তেওঁলোকে কেতিয়াবা কয় যে কংগ্ৰেছৰ শিপাই নাই। আজি 9 বছৰে যে বিজেপি জন্ম হোৱা তেওঁলোকে শাসনভাৰ 9 বছৰ কৰিছে। কংগ্ৰেছে আজি 55 বছৰ শাসন কৰিছে দেশত। কংগ্ৰেছে জিৰৰ পৰা আজি ভাৰতবৰ্ষক হিৰলৈ লৈ গৈছে। আৰু কংগ্ৰেছে যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান কৰিছে সেই অনুষ্ঠান প্ৰতিষ্ঠানবোৰ বেছি পেলাই আজি বিজেপি চলি আছে। আজি তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা লোন লৈছে। তেওঁলোকে নিজৰ বিনিময় একোৱেই নাই। আগতে আমাৰ ৰাইজৰ বস্তু বাহানিৰ দাম যিদৰে নিম্ন মূল্যত ৰাইজে কিনিবলৈ আজি নোপোৱা কিয় নোপোৱা হ'ল? আজি তেওঁলোকে বন্ধৰ নামত গোটেই অসম কোম্পানীক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে অৰ্থ সংগ্ৰহ কৰি আজি মূল্যবৃদ্ধি বিপদৰূপে ওপৰলৈ গৈ আছে। সকলো বস্তুৱে কিনিবলৈ অৱস্থা হৈছে। তেওঁলোকে কেতিয়াবা কয় যে চাৰ্জিকেল ষ্ট্ৰাইকৰ কথা কয়, মাজত জানে আপোনালোকে চাৰ্জিকেল ষ্ট্ৰাইক আমি পাকিস্তানত সোমাই আমি পাকিস্তানী সৈনিকক মাৰিছোঁ। তেওঁলোকে কয় আমি চীনাক আমি অৰুণাচলৰ পৰা খেলিছোঁ। এই সকলোবোৰ মিছা কথা। যদি তোমালোকে পাকিস্তানক ইমানেই বেয়া পোৱা তেনেহ'লে পাকিস্তানৰ কোম্পানীৰ পৰা বন্ধুৰ জৰিয়তে তোমালোকে অৰ্থ গ্ৰহণ কৰি কিয় ভাৰতত ৰাজনীতি কৰিছা? কিয় চাইনিজৰ কোম্পানীৰ পৰা তোমালোকে বন্ধুৰ জৰিয়তে টকা লৈ কিয় ৰাজনীতি কৰিছা? তেওঁলোকে কয় এটা কৰে। আজি দেশত নিবনুৱা যুৱক নিবনুৱা ভাষাৰ বিপদৰূপে বাঢ়িছে। তেওঁলোকৰ কৰ্মসংস্থান নোহোৱা হৈছে। তেওঁলোকে ক'ত কৰ্মসংস্থান
ৰেলৱে তেওঁলোকে বেছিলে তেওঁলোকে বিভিন্ন যিবোৰ আমাৰ ৰাষ্ট্ৰীয় অনুষ্ঠান আছে সেই সকলোবোৰ তেওঁলোকে এফালৰ পৰা বিক্ৰী কৰিবলৈ গৈছে বিক্ৰী কৰি আৰু তেওঁলোকে কয় যে কংগ্ৰেছে কি কৰে কংগ্ৰেছে যদি এইবোৰ বনাই নকৰে তেওঁলোকে বেছি লাগিব আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰতি বছৰে ৰেলৱে